Hello friends, সকলোকে স্বাগতম জনালো আৰু আজিৰ টপিকটো হ'ল প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট। চ' ইয়াতে প্ৰথম প্ৰিন্সিপলটো হ'ল প্ৰিন্সিপল অফ কণ্টিনিউটি। দিছ প্ৰিন্সিপল হাইলাইটছ ডেট ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ডেট এক্সটেণ্ডছ ফাৰ বিয়ণ্ড biological maturation, persisting gradually across every stage of life until maximum growth is achieved. So, এই প্ৰিন্সিপলটো হাইলাইট কৰিছে যে ডেভেলপমেণ্টটো এটা কি হয়, কণ্টিনিউৱাছ প্ৰচেছ হয়, এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া হয়। আৰু ইয়াৰ কি হয়, আমাৰ ডেভেলপমেণ্টটো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে মানে চলি থাকে। সেইটোকে কয় প্ৰিন্সিপল অফ কণ্টিনিউটি। নেক্সট প্ৰিন্সিপলটো হৈছে ৰেট অফ গ্ৰথ এণ্ড ডেভেলপমেণ্ট ইজ নট ইউনিফৰ্ম। চ' এই প্ৰিন্সিপালত কৈছে যে কি হয়, গ্ৰথ আৰু ডেভেলপমেণ্টটো কি হয়, ইউনিফৰ্ম নহয় বা সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, একে নহয়। কিছুমান ল'ৰা ছোৱালীবিলাকে সোনকালে মেচিয়ৰ হ'ব আৰু কিছুমানে কি হ'ব, মানে দেৰিকৈ মানে মেচিয়ৰ হ'ব। আৰু বিশেষকৈ আমি এই সমস্যাটো বা এই প্ৰব্লেমটো আমি দেখা পাওঁ যে ছোৱালীবিলাকে কি হয়, সোনকালে মেচিয়ৰ হয় ল'ৰাতকৈ। নেক্সট প্ৰিন্সিপালটো হৈছে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। চ' ইচ এণ্ড এভৰি কি হয়, চাইল্ড বা ল'ৰা ছোৱালীবিলাকে কি হয়, ইউনিক হয় আৰু সকলো ল'ৰা ছোৱালীৰ কি হয়, গ্ৰথ ডেভেলপমেণ্টটো কি হয়, বেলেগ বেলেগ থাকে বা কিছুমানৰ দেৰি হয়, কিছুমানে দেৰিকৈ মেচিয়ৰ হয়, কিছুমানে কি হয়, সোনকালে মেচিয়ৰ হয়। আৰু তেওঁলোকৰ কি হয়, লাৰ্ণিং স্পীডছবিলাক বেলেগ বেলেগ হয়। আৰু কিছুমানে কি সোনকালে খোজকাঢ়ে, কিছুমানে দেৰিকৈ খোজকাঢ়ে। চ' তেনেকুৱা থ্ৰেটছবিলাক দেখা পোৱা যায়। নেক্সট প্ৰিন্সিপলটো হ'ল প্ৰিন্সিপল অফ ইউনিফৰ্মিটি অফ পেটাৰ্ণ। চ' এই প্ৰিন্সিপলত কোৱা হৈছে যে কি হয়, কিছুমান আমাৰ ডেভেলপমেণ্টৰ পেটাৰ্ণছবিলাক কি হয়, সকলো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি হয়, একে হয়। প্ৰিন্সিপল অফ প্ৰচিডিং ফ্ৰম জেনেৰেল টু স্পেচিফিক। আৰু এই প্ৰিন্সিপলত কোৱা হৈছে যে ল'ৰা ছোৱালীবিলাকে কি হয়, জেনেৰেলৰ পৰা স্পেচিফিকলৈকে গুচি যায়। আৰু ফৰ এক্সাম্পল মানে ল'ৰা ছোৱালীবিলাকে কি হ'ব, প্ৰথমতে গোটেই হাতখন মানে মুভ কৰিব শিকিব। তাৰপিছত কি হ'ব, তেওঁলোকে স্পেচিফিক লাইক মুভমেণ্ট অফ দ্য ফিংগাৰ্ছ বা আঙুলিবিলাকক কি হয়, ফাইন মটৰ স্কিলবিলাক শিকিব। চ' এনেকুৱা মানে কি হ'ব, জেনেৰেলৰ পৰা কি হয়, স্পেচিফিকলৈকে গুচি যাব তেওঁলোকে। নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইণ্টাৰ ৰিলেশ্যন। চ' ইয়াতে কি হয়, এই প্ৰিন্সিপলত কোৱা হৈছে যে গ্ৰথ আৰু ডেভেলপমেণ্টটো কি হয়, ক্ল'জলি ইণ্টাৰ কানেক্টেড হয়। আৰু নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন। চ' ইয়াতে কোৱা হৈছে যে a child gradually combines individual responses to achieve overall growth in different areas of development. For example, a child first learns to move the hand, then the fingers, and later coordinates both movements together. So প্ৰথমতে কি হয়, ল'ৰা ছোৱালীবিলাকে হাতখন মুভ কৰিবলৈ শিকিব। তাৰপিছত তেওঁলোকে কি হয়, আঙুলিবিলাক মুভ কৰিব শিকিব। চ' তাৰপিছত কি হ'ব, ল'ৰা ছোৱালীয়ে গোটেইখিনি আঙুলিবিলাক, হাত গোটেইখিনি মানে একেলগত মুভ কৰিবলৈ তেওঁলোকে শিকিব। সেইটোকে প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন বুলি কোৱা হয়। নেক্সট প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ প্ৰেডিক্টেবিলিটি। চ' এই প্ৰিন্সিপলত কোৱা হৈছে যে কি হয়, কিছুমান ল'ৰা ছোৱালীৰ কিছুমান ডেভেলপমেণ্টবিলাক কি হয়, প্ৰেডিক্টেবল হয় বা প্ৰেডিক্টেবল পেটাৰ্ণ হয়। পেটাৰ্ণবিলাক কি হয়, যে গম পোৱা যায় যে এই সময়ত এই বয়সত এনেকুৱা হ'ব, সেই বয়সত মানে তেনেকুৱা হ'ব বুলি কিনে গম পোৱা যায়। যেনে ফৰ এক্সাম্পল, we can generally predict the age at which most children learn to walk, speak and perform adult development tasks. So ইয়াতে কোৱা হৈছে যে কি হয়, কোনটো বয়সত কি হ'ব, ল'ৰা ছোৱালীয়ে খোজকাঢ়িব শিকিব, কথা কোৱা মানে শিকিব বা কিবা বেলেগ বেলেগ কামবোৰ কৰিবলৈ শিকিব। সেইটো কি হয়, এটা প্ৰেডিক্ট কৰিব মানে
পেটাৰ্ণটো কি হয় বুজা যায় আৰু সেইটো Next principle is principle of developmental direction. The principles of developmental direction states that human physical and motor growth follows an orderly, predictable sequence from head to toe and from the center of the body outward. So, a principle to a question principle of human physical and motor growth follows কি হয় এটা orderly এটা sequence follow কৰে আৰু সেইটো হ'ল from head to toe. প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ডিৰেকশ্যনৰ কি হয় দুটা চাব প্ৰিন্সিপল আছে আৰু সেইকেইটা হ'ল চেফালোকডাল প্ৰিন্সিপল চ' এই প্ৰিন্সিপলটোৱে ফ'ল' কৰিছে ডেভেলপমেণ্ট এটা ছিকুৱেঞ্চ ফ'ল' কৰে ফ্ৰম হেড টু ট' মানে কি হয় আমাৰ ফিজিকেল যিখিনি ডেভেলপমেণ্ট হয় গ্ৰথ হয় কি হয় সদায় কি হয় হেড টু ট' হয় বা ওপৰৰ পৰা তললৈকে কি হয় ডেভেলপ হয় আৰু ফৰ এক্সাম্পল ইনফেণ্টছ কেন হোল্ড আপ দেয়াৰ হেড বিফৰ দে আৰ এবল টু ষ্টেণ্ড অৰ টক চ' ল'ৰা ছোৱালীবিলাকে কি হয় খোজকঢ়াৰ বা ষ্টেণ্ড বা কি হয় থিয় দিয়াৰ আগতে কি হয় তেওঁলোকে কি হয় মাথাটো কি হয় মানে মুভ কৰিব পাৰে নেক্সট চাব প্ৰিন্সিপলটো হ'ল proximodistal principle development of motor skills to start at central body parts out to outwards that is why in the beginning the child is seen to exercise control over the large fundamental muscles of the arm and then hand and only afterwards over the smaller muscles of the fingers so প্ৰথমতে কি হ'ব এই প্ৰিন্সিপলৰ মতে কি হ'ব ল'ৰা ছোৱালীবিলাকে হাতখন লৰাব মুভ কৰিবৰ কাৰণে বা লৰাবৰ কাৰণে কি হয় শিকিব তাৰপিছতহে কি হয় তেওঁলোকে ফিংগাৰ্ছলৈকে যাব আঙুলিবিলাক তেওঁলোকে কি হ'ব মুভ কৰিব শিকিব চ' এইটো কি হয় এই প্ৰিন্সিপালটোৱে এইটোৱে বুজায় যে কি হয় ল'ৰা ছোৱালীবিলাকে মাছলছবিলাক কি হয় ডাঙৰ ডাঙৰ মাছলছবিলাকে মানে প্ৰথমতে মুভ কৰিব শিকে So আজিলৈ ইমানে so if you find the videos informative then do share and subscribe and follow my channel. Thank you.